ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুলাই মাহৰ 3 তাৰিখৰ বাৰ হ'ব বুধবাৰ, অসমীয়া আহাৰ মাহৰ 18 তাৰিখ। আজিৰ তিথি হ'ব কৃষ্ণ দ্বাদশী তিথি, তাৰপিছতে কৃষ্ণ ত্ৰয়োদশী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব কৃতিকাৰ নক্ষত্ৰ, যুগ হ'ব শুল যুগ। আজিৰ কৰণ হ'ব তৈতিলকৰণ। আজিৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি। আজিৰ বন্ধুসকল জন্মত বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৃষবৰ্ণ, দেৱানীগণ, মৰণত ত্ৰিপদ দোষ। আজিৰ সূৰ্য উদয় হ'ব 4:39, সূৰ্যাস্ত সময় হ'ব 6:14। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব, কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে আপোনালোকে ল'ব লাগিব বুলি কৈছে, আৰু কৈছে যে অনুকূল পৰিস্থিতি আপোনালোকৰ বাবে আজিৰ দিনটোত দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ভিত্তিত যিকোনো কঠিন কাম কৰিবলৈ পাৰিব বুলি কৈছে। সেইফালৰ পৰা দিনটো শুভ দেখা পোৱা গৈছে, বিশেষকৈ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হ'লেও সমস্যাখিনি সমাধান কৰিব পাৰিব। আজিৰ উপযুক্ত সময় ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয় স্বজনৰ সৈতেও সামাজিকভাৱে মিলিত হ'ব বুলি কৈছে। ধ্যান ৰাখিবলগীয়া কথাকেইটা হৈছে আজিৰ দিনটোত বিশেষকৈ আজি কৈছে যে আপোনালোকৰ ওচৰ চুবুৰীয়া বা আপোনালোকৰ ভাড়াতীয়াৰ লগত জড়িত যিকোনো বিবাদ যদি আপোনালোকৰ হৈ আছে, শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। আপোনালোকৰ ওচৰে পাঁজৰে থকা মানুহখিনিৰ লগত যদি কিবা ভুল বুজাবুজি হৈছে বা ভাড়া দিয়া মানুহৰ লগত যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ ওচৰ পাঁজৰৰ মানুহৰ লগত যদি কিবা এটা বিবাদ, কাজিয়া পেচাল, ভুল মতানৈক্য হৈছে, সেইখিনি আপোনালোকে খং ৰাগেৰে নহয়, শান্তিপূৰ্ণভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰা উচিত। খঙৰ বাবে কিন্তু আপোনালোকৰ পৰিস্থিতি বেয়া হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰিব লাগিব। খং নামে চাণ্ডাল, গতিকে খংটো নিয়ন্ত্ৰণ কৰিব লাগিব। আজিৰ বিশেষ কথাটো হৈছে যে ঘৰত অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলিলে বহু পৰিমাণে আপোনালোকৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব বুলি কৈছে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান অতি অনুকূল বুলি কৈছে। আপোনালোকৰ ব্যৱসায় আৰু কামৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ আপোনালোকে ৰাখক বুলি কৈছে। লগতে কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা উপযুক্ত সহযোগিতা লাভ কৰি থাকিব। নিয়োজিত লোকে হঠাতে পাব পাৰে ভাল খবৰ। আজিৰ দিনটোত কৈছে যে পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। বৈবাহিক জীৱনত বিশেষকৈ জীৱনসংগীৰ ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। সুখে দুখে আপোনালোকে লগ দিয়ক, ছাপোৰ্ট দিয়ক। ভাল কামত ছাপোৰ্ট দিয়ক, বেয়া কামত কেতিয়াও আপোনালোকে সমৰ্থন নকৰিব। গতিকে কিছু ক্ষেত্ৰত আণ্ডাৰষ্টেণ্ডিং আৰু বুজাবুজিৰ আৰু সেইখিনি প্ৰয়োজন আছে বৈবাহিক জীৱনটো চলাই নিবৰ বাবে বা আগবাঢ়ি যাবৰ বাবে, সুফল পাবৰ বাবে। উপযুক্ত আপোনালোকে সিদ্ধান্ত ল'বৰ বাবে চেষ্টা কৰক বুলি কৈছে। আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যা অসাৱধানতাৰে বিশেষকৈ গ্ৰহণ নকৰিব। যদি হেল্থৰ প্ৰব্লেম চলিছে, স্বাস্থ্যৰ প্ৰব্লেম চলিছে, চিকিৎসকৰ পৰামৰ্শ লওক, উপযুক্ত চিকিৎসা গ্ৰহণ কৰক, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। খং নিয়ন্ত্ৰণ কৰিব লাগিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃষ ৰাশি। আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো সিদ্ধান্ত হৃদয়ৰ পৰিৱৰ্তে মনেৰে লওক বুলি কৈছে। কিছুমান ক্ষেত্ৰত আৱেগিকভাৱে সিদ্ধান্ত নল'ব। খং দুখত আপোনালোকে সিদ্ধান্তবোৰ ল'লে সমস্যা হ'ব পাৰে, গতিকে শান্তিপূৰ্ণভাৱে সিদ্ধান্তবোৰ ল'বৰ বাবে চেষ্টা কৰক। ল'ৰা ছোৱালীৰ ভৱিষ্যত সন্দৰ্ভত কিছু পৰিকল্পনা কৰা হ'ব পাৰে আজিৰ দিনটোত। বিনিয়োগ সম্পৰ্কীয় কামো সম্পূৰ্ণ যদি হোৱা নাছিল, সেই কামখিনিও আপোনালোকৰ হৈ উঠিব আৰু চেষ্টা কৰা দেখা পোৱা যাব। আজি সাহসেৰে আপোনালোকৰ প্ৰতিকূল পৰিস্থিতি আপোনালোকৰ পক্ষত থাকিব বা সেইখিনি সমাধান কৰিব পাৰিব সাহসেৰে। যদি আপুনি বিত্তীয় সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হৈ আছে বহুদিনৰ পৰা, তেন্তে আজিৰ দিনটোৰ সমাধান হোৱাৰ আশা কৰা হৈছে। ধ্যান ৰাখিব লাগিব। কেতিয়াবা এনে লাগিব বা আজিৰ দিনটোতো বিশেষকৈ এনে লাগিব যেন পৰিস্থিতি হাতৰ পৰা ওলাই গৈছে। কিছুমান ক্ষেত্ৰত আপুনি বহুত বেছি পিছ পৰি গৈছে, এনেকুৱা ধৰণৰ মনোভাৱবোৰ আপোনালোকৰ আহিব পাৰে। কিন্তু এই সময়ত আপোনালোকে শান্তিপূৰ্ণভাৱে আৰু ধৈৰ্য আৰু সংযমেৰে আপুনি সমস্যাটো বা সমস্যাবোৰ সমাধান কৰিব লাগিব, অতিক্ৰম কৰিব লাগিব। পৰিয়ালৰ কামত অত্যধিক ব্যস্ততাৰ বাবে নিজৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে যিকোনো ব্যৱসায়িক বিনিয়োগ কৰিলে আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত হ'ব বুলি কৈছে।
ব্যৱসায় সম্পৰ্কীয় কাম সুকলমে চলি থাকিব। মনত ৰাখিব যে এজন কৰ্মচাৰীৰ বাবে আপুনি ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত কৰ্মচাৰীৰ ওপৰতো তৎক্ষণাত বেছিকৈ বিশ্বাস কৰাটো আপোনালোকৰ বাবে প্ৰব্লেম হ'ব পাৰে। গতিকে কিছুমান নিজৰ তত্ত্বাৱধানত ৰাখিবৰ বাবে চেষ্টা কৰক। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আজিৰ দিনটোত। বন্ধু বান্ধৱীক লগ পালে দিনটো মানসিক চাপৰ পৰা সকাহ পাব। যদি আপোনালোকৰ কিবা এটা টেনশ্যন আছিল, সমস্যা হৈ আছিল, চিন্তা এটা হৈ আছিল, আপোনালোকৰ যেতিয়া ফ্ৰেণ্ড বা আপোনালোকৰ বন্ধুখিনিক লগ পাব, তেতিয়া সেই যিটো আপোনালোকৰ চিন্তা ভাৱনাবোৰ কিছু পৰিমাণে হ'লেও কমিব বুলি কৈছে, যি মানসিক চাপ মুক্ত হ'ব বুলি কৈছে। সেইফালৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো ধৰণৰ ডিঙিৰ সংক্ৰমণ, কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে। গতিকে একেবাৰে অসাৱধান নহ'ব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি। আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে। আধৰুৱা কামখিনি পূৰণ হ'ব। সংগ্ৰামবোৰ দিনটো আৰম্ভণি সময়ৰ পৰা আপোনালোকে কমকৈ কৰক। অনুকূল গ্ৰহৰ অৱস্থান দেখা পোৱা গৈছে। আপোনাৰ আজি যি প্ৰচেষ্টা অনুকূল ফল পাব, ভাল ফল পাব। গতিকে চেষ্টা কৰক যিমান পাৰে নিজৰ কাম কাজখিনি ভাল কৰিবৰ বাবে। আপোনালোকৰ প্ৰচেষ্টাৰ অনুকূল ফল দিবলৈ গৈ আছে। আৰু কিছু সময় নতুন কাম কাজ আৰু তথ্য সমৃদ্ধ কথাবোৰ শিকিবলৈ ব্যয় কৰা হ'ব আজিৰ দিনটোত। অৰ্থাৎ নতুন কামখিনি শিকিব পাৰিব, তথ্য সমৃদ্ধ কথাবোৰ শিকিবলৈ আপোনালোকে সময় দিব। সেইফালৰ পৰা অত্যন্ত শুভ দেখা পোৱা গৈছে, যাৰ বাবে আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব। চেষ্টা কৰিব সদায় দুটা কথা শিকিবৰ বাবে, জানিবৰ বাবে, নিজৰ ব্যক্তিত্ব উন্নতৰ কাৰণৰ বাবে চেষ্টা কৰক বুলি কৈছে। ধ্যান ৰাখিব লাগিব আপোনাৰ ব্যক্তিগত বিষয়ত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব আৰু আপোনালোকৰ সিদ্ধান্তক অগ্ৰাধিকাৰবোৰক বিশেষকৈ ৰাখক বুলি কৈছে। অৰ্থাৎ কৈছে যে আপোনালোকৰ ব্যক্তিগত কিছুমান সমস্যা আছে, ঘৰত সমস্যা থাকে, প্ৰব্লেম থাকে, কিন্তু বাহিৰৰ মানুহক আপোনালোকে বেছিকৈ ইনভলভ কৰাই নল'ব বা হস্তক্ষেপ কৰিবলৈ নিদিব, নহ'লে আপোনালোকৰ মাজত বা ঘৰখনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আৰু আপোনালোকে নিজৰ সিদ্ধান্তক নিজে আপোনালোকে অগ্ৰাধিকাৰ দিলে ভাল হ'ব বুলি কৈছে। আৰু আজিৰ দিনটোত বিশেষকৈ বাজেট বনাই খৰচ কৰিলে আৰ্থিক সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি কৈছে, বা যিকোনো সিদ্ধান্ত লোৱাটো সহজ হ'ব। সেই কৈছে যে আজিৰ দিনটোত খৰচ কৰোঁতে আপোনালোকে চাই চিতি লওক, তালিকাখন প্ৰস্তুত কৰি লওক, ক'ত কেনেকৈ খৰচ কৰিব, বা খৰচ কৰাৰ ক্ষেত্ৰতো আপোনালোকে অলপ সাৱধান হ'ব লাগিব, নহ'লে পাছত টকাৰ নাটনি হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে। গতিকে সেই আপোনালোকে ধ্যান ৰাখিব লাগিব আৰু সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত সহজ হ'ব যিকোনো সিদ্ধান্ত লওঁতে। আজিৰ ব্যৱসায় দৃষ্টিকোণৰ পৰা কঠোৰ পৰিশ্ৰম আৰু শৃংখলা বজাই ৰখাটো আপোনালোকৰ ব্যৱসায়িক বিশেষকৈ বাধা বহু পৰিমাণে আঁতৰাই পেলাব বুলি কৈছে। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আজিৰ দিনটো আত্মবিশ্বাস লৰচৰ কৰিব পাৰে। গতিকে অলপ সাৱধান হ'ব। চৰকাৰী কাম কাজ সুকলমে অব্যাহত থাকিব। স্বামী স্ত্ৰীৰ মাজত আৱেগিক ঘনিষ্ঠতা বাঢ়িব। প্ৰেম জীৱনত আপোনালোকৰ শুভ দেখা পোৱা গৈছে। ডেটিঙৰ সুযোগ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভজা আৰু নিমখীয়া খাদ্য পৰিহাৰ কৰক বুলি কৈছে বেছিকৈ, নহ'লে সমস্যা হ'ব পাৰে। বেছিকৈ খোৱাৰ পৰা বিৰত থাকক, অন্যথা অনিয়মিত আপোনালোকৰ হোৱাৰ বাবে পেটৰ লগত জড়িত সমস্যাৰো হ'ব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব আজিৰ দিনটোত গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি। আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। নিজৰ লক্ষ্যৰ প্ৰতি সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকক। আপোনালোকে নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব। আপোনালোকৰ জীৱনৰ যি লক্ষ্য আছে, কিবা এটা লক্ষ্যত উপনীত হ'ব বিচাৰিছে, কিবা এটা কাম আপোনালোকে কৰিব বিচাৰিছে বহুদিনৰ পৰা, সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে সম্পূৰ্ণৰূপে গুৰুত্ব দিয়ে, সম্পূৰ্ণ মনোনিৱেশ কৰে, নিশ্চয়কৈ সফল হ'ব। গতিকে লক্ষ্যৰ পৰা আপোনালোকে আঁতৰি নাযাব। আপুনি সফলতা নিশ্চয়কৈ লাভ কৰিব পাৰিব। তথ্য সমৃদ্ধ কিতাপ পঢ়িবলৈ সময় থাকিব। এজন অভিজ্ঞ আৰু সুনামধন্য ব্যক্তিৰ পৰা আপোনালোকে আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন আপোনালোকে লাভ কৰিব। বিশেষকৈ যুৱক যুৱতীসকলে দুটা কথা শিকিব পাৰিব, জানিব পাৰিব, আৰু সেইখিনি সদায় ট্ৰাই কৰিব চেষ্টা কৰক বুলি কৈছে। আৰু আজিৰ দিনটোৰ বাবে অত্যন্ত সময় অনুকূল, ভাল বুলি কৈছে। ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত জ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলক, ডাঙৰ কথা মানি চলক। আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদত বেছিকৈ গুৰুত্ব নিদিব কিছু লোকে। ইয়াৰ বাবে পাৰস্পৰিক আপোনালোকৰ সম্পৰ্কত টেঙা আহিব পাৰে, সম্পৰ্কত বিভাজন আহিব পাৰে। আজিৰ যিকোনো ধৰণৰ বিশেষকৈ আন্দোলন, সময় আৰু ধনৰ অপচয় বুলি কৈছে। এই সময়ত ব্যৱসায়ৰ ক্ষেত্ৰত দেখা পোৱা গৈছে যে আজিৰ দিনটোত নতুন কাম কৰাৰ দৰে পৰিকল্পনা কৰিবলৈ এই সময়ত পৰিস্থিতি অনুকূল নহয়। কেৱল হাতত থকা পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ বিষয়ে অধিক জানিব পাৰিব।
অফিচত বা কৰ্মক্ষেত্ৰৰ পৰিৱেশ অনুকূল হৈ থাকিব আজিৰ দিনটোত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাৰ আত্মবিশ্বাস আপোনালোকে বজাই ৰাখিব আৰু মানসিক চাপ নোহোৱাকৈ নিজৰ কামত মনোনিৱেশ কৰিবও পাৰিব বুলি কৈছে সেই ফালৰ পৰা আপোনালোকৰ বাবে দিনটো অত্যন্ত শুভ হ'বলৈ গৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ ৰক্তচাপ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে ধ্যান আৰু জিৰণি ল'বলৈ নিশ্চয়কৈ সময় উলিয়াব লাগিব নিজৰ শৰীৰটোক নিজে সময় দিব লাগিব গতিকে স্বাস্থ্যৰ সম্পদ গতিকে নিজৰ স্বাস্থ্যটো সদায় ভাল কৰি ৰাখিবৰ বাবে আজিৰ দিনটোতো আপোনালোকে ট্ৰাই কৰক সদায় চেষ্টা কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব সদায় সংগ্ৰামবোৰ পৰিহাৰ কৰিব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি বহু কাম আপোনালোকে কৰিব পাৰিব আধৰুৱা কামখিনি আপোনালোকে কমপ্লিট কৰিব পাৰিব কিন্তু তাৰ বাবে আপোনালোকৰ মানসিক প্ৰস্তুতিৰ দৰকাৰ আছে আজিৰ দিনটোত কিন্তু আপুনি নিজৰ সামৰ্থ্য আৰু উৎকৃষ্ট কৰ্ম পদ্ধতিৰ জৰিয়তে সম্পূৰ্ণ নিষ্ঠা আৰু শক্তিৰে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে সেয়ে আপোনালোকে ধ্যান ৰাখিব লাগিব স্থবিৰ হৈ পৰা বা আপোনালোকৰ ৰৈ থকা যিকোনো কাম পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত আজিৰ দিনটো সফল হ'ব পাৰে ট্ৰাই কৰক নিশ্চয়কৈ সফল হ'ব ধ্যান ৰাখিব লাগিব খৰখেদা কৰাটো উপযুক্ত নহয় দিনটো যিকোনো কাম কৰোঁতে কথা বতৰা কোৱাৰে হওক কাম বন কৰাৰ ক্ষেত্ৰতে হওক ডিচিজন লোৱাৰ ক্ষেত্ৰতে হওক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক গতিকে খৰখেদা লোৱা আপোনালোকে লোৱাটো বা খৰখেদাকৈ সিদ্ধান্ত লোৱাটো আপোনালোকৰ বাবে ভাল নহয় চিন্তা কৰি আৰু ধৈৰ্য ধৰিলে কথাবোৰ ভালদৰে সজাই আপোনালোকে থোৱা হ'ব বুলি কৈছে বা সেইখিনি সিদ্ধান্তবোৰ লওক বুলি কৈছে চিন্তা কৰি আৰু ধৈৰ্য ধৰি অপ্ৰয়োজনীয় হেঁচাত জড়িত নহ'ব কোনোবাই যদি হেঁচা প্ৰয়োগ কৰে আপোনালোকে কিবা এটা কাম কৰিব দিয়ে কিবা এটা কাম যদি আপোনালোকৰ বা লোভ দেখায় বা আপোনালোকক বেছিকৈ যদি আপোনালোকে কিবা এটা কামত আপোনালোকক যদি বেছিকৈ হেঁচা দিয়ে হেঁচা প্ৰদান কৰে কিন্তু সেই হেঁচাত আপোনালোকে যদি যায় তেনেহ'লে ইয়াৰ বাবে আপোনালোকৰ কিছুমান লক্ষ্যৰ প্ৰতি আপোনালোকৰ দৃষ্টি হেৰুৱাব পাৰে বা কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে আপুনি কিছুমান অপ্ৰীতিকৰ পৰিস্থিতিত লিপ্ত হ'ব পাৰে গতিকে ধ্যান ৰাখক আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কিছুমান সিদ্ধান্ত নল'ব আনৰ হেঁচাত কথা বতৰা আপোনালোকে প্ৰভাৱিত হৈ কাম নকৰিব গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে পদ্ধতিগত পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি সফলতা লাভ কৰিবলৈ পাৰিব চেষ্টা কৰক সংবাদ মাধ্যম আৰু অনলাইন কামৰ সৈতে জড়িত ব্যৱসায়সমূহ অধিক সফল হ'ব বুলি কৈছে শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোকসকলে লাভ কৰিব অফিচত বা কৰ্মক্ষেত্ৰত যিকোনো প্ৰজেক্টত কাম কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কামবোৰ কৰোঁতে কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে আজি স্বামী স্ত্ৰীৰ সম্পৰ্কত সঠিক সমন্বয় আৰু মধুৰতা থাকিব ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে গাঁঠি আৰু আঁঠুৰ বিষে আপোনাক বাৰুকৈ আমনি কৰিব পাৰে বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক হোৱাটো বা যত্ন লোৱাটো প্ৰয়োজন আছে বুলি কৈছে নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ আদৰৰ কামখিনি পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় কন্যা ৰাশি আজিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আপোনালোকৰ প্ৰচেষ্টাই আপুনি যি প্ৰচেষ্টা কৰিব দৈনন্দিন কামত নতুন কিবা এটা আনিব পাৰিব উৎকৃষ্ট যোগাযোগো আপোনালোকৰ স্থাপন হ'ব বুলি কৈছে সেয়ে আপোনালোকে চেষ্টা কৰিব লাগিব আজি ঘৰত অতিথি আগমনৰ লগে লগে কিছু লোকৰ বিশেষকৈ আতিথ্যত এক সুখৰ সময় পাৰ হ'ব বুলি কৈছে যিকোনো আজিৰ দিনটোত বিশেষকৈ ডাঙৰ বিনিয়োগ কৰাৰ সময়ত অলপ সাৱধান হ'ব সময়ৰ সঠিক কিন্তু বিনিয়োগ কৰোঁতে সাৱধান হ'ব লাগিব কিন্তু কিছুমান আপোনালোকৰ বিৰোধী আপোনালোকক ক্ষতি কৰিব নোৱাৰিব আপোনালোকৰ যে আত্মবিশ্বাস সেই আত্মবিশ্বাসে আপোনালোকক বহুত বেছি আপোনালোকক সফলতাৰ দিশত লৈ যাব বুলি কৈছে বন্ধুৰ হতকাৰী আৰু জেদী মনোভাৱে আপোনালোকক বিপদত পেলাব পাৰে ধৈৰ্য আৰু সংযমেৰে কাম কৰক বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ বাবে অধিক সময় খৰচ কৰিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা যিকোনো নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো অনুকূল ভাগ্য আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব কিছুমান ব্যৱসায়িক প্ৰতিদ্বন্দ্বী আপোনালোকৰ বাবে কঠিন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে আয় বৃদ্ধি পাব আৰু অৰ্থনৈতিক পৰিস্থিতি আপোনালোকৰ শক্তিশালী হৈ থাকিব বুলি কৈছে আজি পৰিয়ালৰ সদস্যৰ মাজত কিছু বিভাজন আহিব পাৰে তৰ্ক পেচাল হ'ব পাৰে বা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ তৰ্ক পেচাল হ'ব পাৰে সাৱধান হওক কাৰণ এইখিনি ক্ষেত্ৰত আপোনালোকৰ দৰকাৰ আছে প্ৰেমৰ সম্পৰ্কই বিশেষকৈ নিন্দা আৰু বদনামৰ কাৰণ হ'ব পাৰে গতিকে কিছু ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বৰ্তমানৰ ইতিবাচক পৰিৱেশৰ বাবে আপোনালোকৰ একেবাৰে এই ক্ষেত্ৰত অসাৱধান নহ'ব দৈনন্দিন সুষম কাম কাজ আপোনালোকে ৰাখি আপুনি নিজকে সুস্থৰ অনুভৱ কৰিব বুলি কৈছে আজিৰ দিনটোৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব
ওম নমঃ শিৱায়। তুলা ৰাশি, আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া। আজি আপোনালোকৰ যিকোনো অভিজ্ঞতাৰ আপোনাৰ বাবে উপকাৰী হ'ব। কিবা এটা যদি কাম কৰাৰ যদি আপোনালোকৰ টেলেণ্ট আছে, আপোনালোকৰ অভিজ্ঞতা আছে, আপোনালোকে সেইখিনি আপোনালোকক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে আৰু সেইখিনি দৰকাৰ আছে। প্ৰতিকূল পৰিস্থিতিটো উপযুক্ত সমাধানো পোৱা যাব আজিৰ দিনটোত। পৰিস্থিতি ইতিবাচক পৰিৱৰ্তন আহিব, লগতে কৈছে যে বহুতো সুযোগ আহিব। আজি ঘৰৰ আৰামৰ সৈতে জড়িত যিকোনো বস্তু ক্ৰয় কৰাটো সম্ভৱ বুলি কৈছে। বিৰোধীৰ কাম কাজ অসাৱধানতাৰ বিশেষকৈ নল'ব, নহ'লে ঈৰ্ষাৰ বাবে হিংসাৰ বাবে কোনোবাই ক্ষতি কৰিব পাৰে। গতিকে অলপ সাৱধান হ'ব। সকলো ব্যক্তিকে বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, ভুল হ'ব পাৰে। বিনিয়োগ সম্পৰ্কীয় কাম এতিয়াৰ বাবে পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে। কিছু ক্ষেত্ৰত ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ বিবাদত নপৰিব, তৰ্ক বিচাৰ নকৰিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়ত লাভৰ সম্ভাৱনা নাই যদিও কিছুদিনৰ পৰা যিবোৰ পৰিৱৰ্তন হৈছে সেইবোৰে ভাল ফল দিব বুলি কৈছে। মধ্যমীয়া মুঠৰ ওপৰত ক'বলৈ গ'লে আপোনালোকৰ যিসকল নিয়োজিত লোক আছে, নিয়োজিত লোকসকলে লাভ কৰিব পাৰে বিষয়ৰ পৰা সহায় বুলি কৈছে। নিজৰ কামখিনি সফলতাৰে কৰিব পাৰিব। আজিৰ স্বামী স্ত্ৰীৰ মাজত বা ঘৰৰ পৰিয়ালৰ সদস্যখিনিৰ মাজত বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং থাকিব আৰু সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক বুজি পোৱাটো যথেষ্ট গুৰুত্বপূৰ্ণ। ইজনে সিজনক যদি বুজিয়ে নাপায় ৰিলেশ্যনশ্বিপত প্ৰব্লেম হ'ব পাৰে। গতিকে সাৱধান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা যোগাসন আৰু ব্যায়াম আদিৰ কামত অধিক সময় আপোনালোকে দিব লাগিব বুলি কৈছে, গুৰুত্ব দিব লাগে। অসংগঠিত দৈনন্দিন কাম কাজৰ বাবে স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সাৱধান হ'ব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি, আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। কিছুমান বাকী থকা কাম সম্পূৰ্ণ হ'ব। ইয়াৰ লগতে কৈছে যে আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব আৰু আপোনালোকৰ সামাজিক বৃত্তটো বৃদ্ধি পাব। বিশিষ্ট লোকক লগ পাব আৰু কিছুমান ডাঙৰ ডাঙৰ তথ্য আপোনালোকে লাভ কৰিব বুলি কৈছে। ধ্যান ৰাখিব লাগিব, কোনো সমস্যাৰ বাবে পৰিয়ালত কিছু চিন্তনীয় পৰিস্থিতি হ'ব পাৰে। অৱশ্যে আপোনালোকৰ মধ্যস্থতাৰ জৰিয়তে এটা সমস্যাৰ সমাধান ওলাই আহিব বুলি কৈছে। এই সময়ত অৰ্থনৈতিক পৰিস্থিতি কিছু মধ্যমীয়া হ'ব। শান্তিৰে সময় কটাক বুলি কৈছে। শান্তিৰে ডিচিজন লওক। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়িক বিষয়ত হঠাৎ কিছু কাম কাজ হ'ব। স্থান সলনি হোৱাৰ সম্ভাৱনা আছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত বিষয়ত লোকচান হ'ব পাৰে। সাৱধান হ'ব। সেয়ে আজি এই কামবোৰ পিছুৱাই দিলে ভাল হ'ব বুলি কৈছে। পৰিয়ালৰ পৰিৱেশ স্বাভাৱিক হৈ থাকিব। হঠাৎ বিপৰীত লিংগৰ বন্ধুক লগ পালে আপোনালোকৰ মনটো ভাল লাগিব আৰু কৈছে যে বৈবাহিক জীৱনত স্বামী স্ত্ৰীৰ মাজত আণ্ডাৰষ্টেণ্ডিং লাগিব, বুজাবুজি লাগিব। ইজনে সিজনৰ কথা বতৰাখিনি সহনশীলতাৰে ল'ব লাগিব। কিছুমান ক্ষেত্ৰত টানকৈ ক'লেও আপোনালোকে কিছু নম্ৰ হ'ব লাগিব। দুয়োজনে যদি খং কৰে তেনেহ'লে পৰিৱেশটো যিটো ছিটুৱেশ্যন আপোনালোকৰ বেয়া হ'ব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখক। আৰু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বৰ্তমানৰ পৰিৱেশৰ বাবে একেবাৰে অসাৱধান নহ'ব। মহিলাসকলে বিশেষকৈ গাঁঠিৰ বিষয়ৰ লগত জড়িত সমস্যাৰ বৃদ্ধি পাব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ধনুৰাশি, আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। যিবোৰ কামৰ বাবে আপুনি পৰিকল্পনা কৰিছিল বা পৰিকল্পনা কৰি আছিল সেই কামবোৰ সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে আৰু সেইখিনি কৰিব পৰাৰ বাবে ট্ৰাই কৰক। শিকিবলৈ আৰু ভাল কিবা এটা কৰাৰ ইচ্ছাই আপোনালোকৰ ভিতৰত উৎসাহ আৰু শক্তিৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ মহিলাসকলে নিজৰ কামৰ প্ৰতি অধিক সচেতন হ'ব লাগিব আৰু সচেতন হ'বও। ধ্যান ৰাখিব লাগিব। আয়ৰ লগতো খৰচো বৃদ্ধি পাব। আজি টকা পইচা আহিব যদিও খৰচো আপোনালোকৰ বৃদ্ধি পাব। মনত ৰাখিব যে এলাহৰ বাবে আপুনিও নিজৰ ক্ষতি কৰিব পাৰে। নেতিবাচক কথাত গুৰুত্ব নিদিব বেছিকৈ। যুৱক যুৱতীসকলে বিশেষকৈ বন্ধু বান্ধৱীৰ সৈতে বেছিকৈ আড্ডা মাৰি সময় নষ্ট কৰা উচিত নহয়। গতিকে নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে চেষ্টা কৰিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে ব্যৱসায়িক স্থানত কৰ্মচাৰীৰ লগত বিবাদ হ'ব পাৰে। গতিকে অলপ সাৱধান হ'ব লাগিব। চৰকাৰী কামত বাধা আহিব পাৰে। সেই অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো গুৰুত্বপূৰ্ণ। আপোনালোকৰ প্ৰচেষ্টাই লাভজনক ফল দিব বুলি কৈছে। স্বামী স্ত্ৰীয়ে নিজৰ ব্যক্তিগত বিষয়ত কোনো বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিলে ভাল হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে শাৰীৰিক বিষ আৰু ক্লান্তিৰ দৰে অৱস্থা থাকিব। ব্যায়াম, যোগাসন আদিৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব। ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়।
মকৰ ৰাশি আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া ৰাজনৈতিক আৰু সামাজিকভাৱে প্ৰভাৱশালী লোকক লগ পাব পাৰে কিছু লোকে আজিৰ দিনটোত আপোনালোকে এইসকল লোকৰ সৈতে যোগাযোগত থাকিলে আপোনালোকৰ সন্মান বৃদ্ধি পাব কিবা এটা ভাল সুবিধাও পাব পাৰে বুলি কৈছে আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব আৰু এই যোগাযোগসমূহ অদূৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব আজি পাৰিবাৰিক যিকোনো বিষয় সমাধান হ'ব পাৰে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে অতিৰিক্ত কামৰ প্ৰভাৱে আপোনাক মানসিক আৰু শাৰীৰিকভাৱে ভাগুৰা কৰি তুলিব পাৰে গতিকে নিজৰ কামত বিশ্বাসযোগ্য মানুহৰ পৰা পৰামৰ্শ নিশ্চয়কৈ লওক বুলি কৈছে আপুনি যাক বিশ্বাস কৰে তেওঁৰ পৰা পৰামৰ্শ লওক বুলি কৈছে ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰতো চকু ৰখাটো প্ৰয়োজন আছে বিবাহিত মানুহখিনিয়ে বিশেষকৈ ধ্যান ৰাখিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা বৰ্তমান সময় হ'ল আপোনালোকৰ ব্যৱসায়ত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰা বুলি কৈছে গুৰুত্ব দি কাম কৰিব লাগিব সম্পূৰ্ণ আত্মবিশ্বাসেৰে কাম কৰক বুলি কৈছে ধ্যান দি কাম কৰিব লাগিব সম্প্ৰসাৰণ সম্পৰ্কীয় কাম কাজো বিবেচনা কৰা হ'ব আৰু লগতে আপোনালোকে আৰম্ভ কৰিব পাৰিব কিবা এটা নতুন বিজনেছ বা কিবা এটা কাম বুলি কৈছে অত্যধিক কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে কিছু মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে বিশেষকৈ সংগীক লগ পোৱাৰ সুযোগ থাকিব বিশেষকৈ আণ্ডাৰষ্টেণ্ডিং আপোনালোকৰ বাঢ়িব ইজনে সিজনৰ অনুভৱক বুজি পাব ভুলবোৰ আপোনালোকে শুধৰণি কৰাৰ বাবে সুযোগ পাব আজি মনোৰঞ্জন আৰু আনন্দৰ লগত জড়িত কামবোৰত পৰিয়ালৰ সৈতে সুখৰ সময় কটালে ঘৰৰ পৰিৱেশটো ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কামৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ক্লান্তিৰ বাবে ভাগৰৰ বাবে মূৰৰ বিষ বা মূৰৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে অলপ সাৱধান হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰঙৰ শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যিকোনো অনুষ্ঠান বা সভা আদিলৈ যোৱাৰ কিছু লোকে সুযোগ পালে লগে লগে আপোনালোকে যাওক তাৰ দুটা কথা শিকিব পাৰিব জানিব পাৰিব বিশেষকৈ গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব আজি গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰিলে লাভজনক হ'ব বুলি কৈছে আজি ঘৰ আৰু ব্যৱসায় দুয়োটাতে সঠিক সমন্বয় আপোনালোকৰ থাকিব এটা জটিল পাৰিবাৰিক বিষয় সমাধান আপোনালোকৰ হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত আজি ধ্যান ৰাখক বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ইগ'ৰ দৰে নিজৰ স্বভাৱ বা অভ্যাস আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে ৰাজহুৱা স্থানত লেনদেন কৰাৰ সময়ত নেতিবাচক শব্দ বা ৰাজহুৱা স্থানত আপোনালোকে কামবোৰ কৰোঁতে নেতিবাচক শব্দ আপোনালোকে ইউজ নকৰিব ব্যৱহাৰ নকৰিব ব্যৱহাৰ কৰিলে ক্ষতি হ'ব পাৰে আজিৰ ঘৰত বিশৃংখলতাৰ বাবে বিশেষকৈ ল'ৰা ছোৱালীখিনিয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে তেওঁলোকৰ লগত কিছু সময় কটাব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে আজিৰ দিনটোৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত বা ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ সময়ত সাৱধান হওক এই সময়ত লোকচানৰ সম্ভাৱনা আছে ব্যৱসায়িক কাৰ্যকলাপ এতিয়াও বাকী থাকিব বুলি কৈছে কিন্তু ধৈৰ্যৰে আপোনালোকে কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবৰ বাবে চেষ্টা কৰক চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে বিশেষকৈ অতিৰিক্ত কামৰ বোজা আজিৰ দিনটোত লাভ কৰাৰ সম্ভাৱনা আছে আজিৰ প্ৰেমৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে পৰিয়ালৰ সদস্যৰ আৰাম আৰু সুবিধাৰ যত্ন ল'ব যাৰ বাবে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুজি পাব ইজনে সিজনৰ আৱেগক স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ বাবে আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে গতিকে মনোবল বজাই ৰাখিব লাগিব মনোবল হেৰাই যাবলৈ নিদিব গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ যিকোনো সিদ্ধান্ত লওঁতে পিতৃ মাতৃ বা আপোনালোকৰ ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা সুপৰামৰ্শ লৈ আপোনালোকে ল'লে ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে মীন ৰাশি আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো আৰম্ভণিৰ সময়খিনিত খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব আৰু আৰম্ভণিৰ সময়খিনি আপোনালোকৰ সুখদায়কো হ'ব কিন্তু খং ৰাগবোৰ পৰিহাৰ কৰক যিমান পাৰে পেছাদাৰী অধ্যয়নৰ বাবে আপোনালোকৰ চেষ্টা কৰা যুৱক যুৱতীসকলে হয়তো কিছু ভাল খবৰ পাব পাৰে আজি ঋণৰ ধন ঘূৰাই পালে আৰ্থিক সমস্যাৰ সমাধান হ'ব বা ক'ৰবাৰ পৰা টকা পালে আপোনাৰ যি টকা পইচাৰ যি সমস্যা চলিছিল কাম কাজখিনি স্থগিত হৈ আছিল ৰৈ আছিল সেই কাম কাজখিনিও আপোনালোকে চলাই নিব পাৰিব পৰিয়ালৰ সদস্যৰ সৈতে বজাৰ কৰিও সুখৰ সময় কটাব পাৰে বুলি কৈছে ধ্যান ৰাখিব লাগিব দৈনন্দিন জীৱনত অসাৱধানতা আৰু এলাহক স্থান নিদিব এটা সৰু ভুলে আপোনাৰ আজিৰ দিনটোত ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে যিকোনো কাম কৰোঁতে
ধীৰে স্থিৰে শান্তিপূৰ্ণভাৱে কৰক বুলি কৈছে আৰু বা কৰিলেও সেইখিনি আপোনালোকে চাব ক'ৰবাত মিষ্টেক হৈছে নেকি, ক'ৰবাত ভুল হ'ব পাৰে। গতিকে সেইখিনি আগতীয়াকৈ চাব লাগিব। পাছত আপুনি ভুল কৰাৰ পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। পাছত আপুনি নিজে গিল্টি ফিল কৰি থাকিব, পস্তাই থাকিব পাৰে। গতিকে এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন নোহোৱাৰ আগতে আপোনালোকে যিকোনো কাম কৰোঁতে, সিদ্ধান্ত লওঁতে, কথা কওঁতে হওক, আপোনালোকে ডিচিশ্যন লওঁতে হওক, আপোনালোকে সাৱধান হ'ব লাগিব বুলি কৈছে। তেতিয়াহে এটা উন্নত ফলাফল দেখিবলৈ সক্ষম হ'ব। সদায়তো আপোনালোকৰ দৰকাৰ আছে বুলি কৈছে। আজি বিশেষকৈ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব যদিও কৰ্মক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ মাজত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। তৎক্ষণাত সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, অন্যথা ই আপোনালোকৰ ব্যৱসায়িক কামত প্ৰভাৱ পেলাব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। বাজেটত উপযুক্ত বাধা আৰোপ হ'ব পাৰে বুলি কৈছে, কাৰণ আয়ৰ লগতে আপোনালোকৰ খৰচো অতিৰিক্ত হ'ব। আপোনালোকৰ টকা পইচাৰ বিশেষকৈ খৰচ পাতি যথেষ্ট হ'ব। গতিকে নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনালোকে ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব, কিছু জমা কৰিব লাগিব। যিমান ইনকাম কৰিছে তাৰে যদি সকলোখিনি খৰচ কৰি দিয়ে তেনেহ'লে পাছত গৈ আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে। গতিকে সঞ্চয়ৰ ওপৰত, ছেভিঙৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু টকা পইচা ইনভেষ্ট কৰোঁতে আপোনালোকে অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব কৈছে। যিহেতু কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, সেইখিনি সমাধান কৰিব পাৰিব আৰু তৎক্ষণাত সেইবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰক, কিবা যদি প্ৰব্লেম ক্ৰিয়েট হয়। অন্যথা ই আপোনালোকৰ ব্যৱসায়িক কামত প্ৰভাৱ পেলাব পাৰে। গতিকে অলপ সাৱধান হ'ব লাগিব। বিবাহিত বা বৈবাহিক জীৱনত বিশেষকৈ পাৰস্পৰিক সম্প্ৰীতি থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ লগত জড়িত হৈ নিজৰ কেৰিয়াৰৰ বিশেষকৈ ক্ষতি কৰিব নালাগে। গতিকে যদি আপোনালোকৰ ৰিলেশ্যনশ্বিপতো আছে বা প্ৰেমৰ সম্পৰ্কটো আছে, তেনেহ'লে নিজৰ কামৰ লগতে সেইখিনিও আপোনালোকে নিজৰ প্ৰেম জীৱনটো আগবঢ়াই নিব লাগিব আৰু নিজৰ কৰ্মৰ ক্ষেত্ৰতো ফ'কাছ দিব লাগিব বুলি কৈছে। সকলো বাদ দি যদি আপোনালোকে কথা পতাত বা আপোনালোকে তেনেকুৱা ধৰণৰ কামতে লিপ্ত হৈ থাকে তেনেহ'লে সমস্যা হ'ব পাৰে। গতিকে নিজৰ কৰ্মৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ প্ৰেম জীৱনটো ভাল হ'ব, আপুনিও জীৱনত আগবাঢ়ি যাব পাৰিব। গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। সেয়ে অযথা টাইম আপোনালোকে ক্ষতি নকৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে খাদ্যাভ্যাসৰ ভাৰসাম্যহীনতাৰ বাবে পেটৰ বিষ হ'ব পাৰে। গতিকে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগিব, টাইম টেবুল মেইনটেইন কৰিব লাগিব বুলি কৈছে। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। ধুনীয়াকৈ আপোনালোকে যেনেদৰে কৰিছে সদায় সেইখিনি ধুনীয়াকৈ কৰক আৰু বতৰৰ লগত জড়িত আপোনালোকে কিছু খাদ্য খাওক আৰু খাপ খুৱাই চলিব লাগিব, মিলি চলিব লাগিব। বতৰৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক। ৱেডাৰৰ বাবে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। গতিকে বতৰ অনুযায়ী আপোনালোকৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব। নিজৰ হেল্থৰ প্ৰতি নিজে ফ'কাছ দিব লাগিব। আনে ক'বহে পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা, কিন্তু আপোনালোকে সেইখিনি হাতে কামে আপুনি নিজে কৰিব লাগিব। গতিকে এই ক্ষেত্ৰতো আপোনালোকে আজিৰ দিনটোত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, আধাৰৰ কামখিনি পূৰণ হওক, তাৰে কামনা কৰিছোঁ। যদি আপোনালোকে আমাৰ এই চেনেলটো একেবাৰে নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা আপোনালোকে বেল আইকনটো দবাই দিব। তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব, নিজৰ ওপৰত কনফিডেঞ্চ ৰাখিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ওম নমঃ শিৱায়। আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক, আধাৰৰ কামখিনি পূৰণ হওক। মহাদেৱৰ কৃপাত আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। অনুগ্ৰহ কৰি কমেণ্ট বক্সত তিনিবাৰ আপোনালোকে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। ধন্যবাদ।